নমস্কাৰ, মোৰ নাম শ্ৰী ৰাতুল বৰ্মন, মই বঙাইগাঁৱৰ পৰা কৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ 2019 চনত NRC ৰি-ভেৰিফিকেশ্যনৰ বাবে অসমৰ পৰা যি 27 লাখ লোকৰ বায়'মেট্ৰিক লোৱা হৈছিলে, সেই বায়'মেট্ৰিকখিনি ৰিলিজ কৰি দিবলৈ আপোনাক অনুৰোধ জনাইছোঁ। কাৰণ সেইখিনি ৰিলিজ কৰি নিদিয়াৰ বাবেই আমি এতিয়ালৈকে আধাৰ কাৰ্ড বনাব পৰা নাই। আৰু আধাৰ কাৰ্ড নোহোৱাকৈ আমি চাকৰিৰ ক্ষেত্ৰতেই হওক, নাইবা চৰকাৰী আঁচনিবোৰৰ ক্ষেত্ৰতেই হওক, নাইবা বিজনেছৰ ক্ষেত্ৰত লোন পোৱাৰ বাবেই হওক, আমি এপ্লাই কৰিব পৰা নাই। আনকি বেংক একাউণ্ট এখন খুলিবলৈ গ'লেও বেংকত বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে। এতিয়া এই সমস্যাটোৰ একমাত্ৰ সমাধান আপোনাৰ হাততেই আছে। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক কাটৰ অনুৰোধ কৰিছোঁ যে আমাক উক্ত সমস্যাটোৰ পৰা অতি সোনকালেই পৰিত্ৰাণ কৰক আৰু আমাক আধাৰ কাৰ্ড প্ৰদান কৰক। আৰু লগতে এই সমস্যাটোৰ সৈতে জড়িত অসমৰ সমূহ মোৰ দৰে দুৰ্ভগীয়া ব্যক্তিক মই সমস্যাটো সমাধানৰ বাবে চৰকাৰলৈ অনুৰোধ জনাবলৈ আহ্বান কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম মহম্মদ আসিফুৰ ৰহমান। মই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এজন স্থায়ী বাসিন্দা হয়। বৰ্তমান মই BA ফাৰ্ষ্ট চেম পঢ়ি আছোঁ। বিগত 5 বছৰৰ পৰা মোৰ আধাৰ কাৰ্ডখন হোৱা নাই, যাৰ কাৰণ মই NRC আধাৰ বায়'মেট্ৰিক দিছিলোঁ। আমাৰ ঘৰখনৰ অকল মই বুলিয়ে নহয়, মোৰ লগতে দেউতা ভণ্টীয়েও সেই একেই সমস্যাতে ভুগি আছে। আমাৰ তিনিওজনৰে নাম NRC ফাইনেল লিষ্টত আছে, এক্সেপ্ট আহিছে। তথাপিও বিগত 5 বছৰৰ পৰা আমি আধাৰ কাৰ্ডখন পোৱা নাই। অকল আমাৰ এই ঘৰৰ তিনিজনেই নহয়, আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ বা অন্যান্য ডিষ্ট্ৰিক্টৰ এনেকুৱা বহুত মানুহ আছে, যাৰ এতিয়ালৈকে আমি এই 27 লাখ লোকে আধাৰ কাৰ্ডখন পোৱা নাই। আমি বহুতো অসুবিধাৰ সন্মুখীন হৈছোঁ। যিকোনো চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিব পৰা নাই, যিকোনো চৰকাৰী আঁচনি সা-সুবিধাৰ লাভ ল'ব পৰা নাই, আয়ুষ্মান কাৰ্ডখন বনাব পৰা নাই। আয়ুষ্মান কাৰ্ডৰ কাৰণে আধাৰ কাৰ্ডখন মেণ্ডেটৰী। ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পৰা নাই, ইত্যাদি বহুতো অসুবিধাৰ সন্মুখীন হৈছোঁ। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক, মামাক আকৌ এবাৰ অনুৰোধ কৰিছোঁ, ছাৰ, আমাৰ এই 27 লাখ লোকক এই মাৰ্চ মাহৰ ভিতৰতে কিবা এটা ৰিজলিউশ্যন দি আধাৰ কাৰ্ডখন সোনকালে দিয়াৰ ব্যৱস্থা কৰে যেন।